নমস্কাৰ। টকাৰ বলেৰে ক্ৰয় কৰিব নোৱাৰে মুছলমানক, বিক্ৰী নহয় মুছলমান সমাজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈক উভতি ধৰিলে মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক পইচা দিছে আৰু সেই পইচা লৈ অখিল গগৈয়ে এতিয়া হিন্দু এলেকাৰ বাদে মুছলমান এলেকাত গৈ নাচি আছে, নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আৰু একাংশ মুছলমান লোকে আৰু অখিল গগৈ সেই নাচ চাবলৈ গৈছে বুলি উল্লেখ কৰিছে। আৰু মূলতঃ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এনেদৰে এতিয়া আক্ৰমণাত্মক হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। কি অভিযোগ উত্থাপন কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পইচা দিছে অখিল গগৈক পইচা দিছে বুলি অভিযোগ উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া অখিল গগৈক মুছলিম এলেকাত লগাই দিছে, মুছলমান এলেকাত লগাই দিছে অখিল গগৈক মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুছলমানৰ ভোট বিচাৰি বিজেপিয়ে ভিক্ষা খোজা আৰম্ভ কৰিছে বুলি অভিযোগ বদৰুদ্দিন আজমলৰ। আৰু চামগুৰিৰ পিছত বাকী ঠাইতো এতিয়া পইচাৰে মুছলমানৰ ভোট কিনিব খুজিছে। কংগ্ৰেছ নে মুখ্যমন্ত্ৰীৰ টকা কাৰ বেছি আছে সেয়া সময়ে ক'ব, কাৰ হাতত কিমান টকা আছে সেয়া সময়ে ক'ব। আৰু অখিল গগৈ নৃত্য চাবলৈহে মুছলমান লোকসকল গৈ আছে। একাংশ মুছলমান লোকে অখিল গগৈ সভাত এইকাৰণে ভিৰ কৰিছে কিয়নো অখিল গগৈ নৃত্য চাবলৈ গৈছে। আৰু অখিল গগৈ হিন্দু এলেকাত যাব নোৱাৰে, গতিকে মুছলমান এলেকাত গৈছে আৰু বিজেপিয়ে মুছলিম ভোট লৈ যাব। কংগ্ৰেছৰ তাৰ বাবে এতিয়া চিন্তা বৃদ্ধি পাইছে। আৰু বিধানসভা নিৰ্বাচনত AIDFৰ ভোট বেংকত প্ৰভাৱ নপৰে। যদিও বিজেপিৰ হাতলৈ মুছলমানৰ ভোট গৈছে, তথাপিও AIDFৰ ভোট বেংকত প্ৰভাৱ নপৰে বুলি ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এনেদৰে সৰব মৌলানা বদৰুদ্দিন আজমল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছ তথা লুৰিণজ্যোতি গগৈকো কঠোৰ ভাষাৰে সমালোচনা কৰিলে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে পইচা দিছে অখিল গগৈক আৰু সেই পইচা লৈ অখিল গগৈয়ে ঠায়ে ঠায়ে বিশেষকৈ মুছলমান এলেকাত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি ডাঙৰ মন্তব্য বা ডাঙৰ অভিযোগ উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। আৰু অখিল গগৈয়ে মুছলিম এলেকাত গৈ এনেদৰে নাচি আছে। বিজেপিৰ পৰা টকা লৈ, মুখ্যমন্ত্ৰীৰ পৰা টকা লৈ এনেদৰে মুছলমান এলেকাত গৈ বিধায়ক অখিল গগৈ মুছলমান এলেকাত নাচি আছে বুলি অভিযোগ বা ডাঙৰ মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। আৰু তেখেতসকলৰ মাজত বিজেপি আৰু ৰাইজৰ দলৰ মাজত মিতিৰালি আছে বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া প্ৰাক্তন সাংসদগৰাকীয়ে। আৰু অখিল গগৈ নৃত্য চাবলৈহে একাংশ মুছলমান লোক গৈছে আৰু বিজেপিয়ে এতিয়া টকা ঢালি মুছলমানৰ ভোট কিনাৰ প্ৰয়াস কৰিছে বা চেষ্টা চলাইছে। কিন্তু টকাৰ বলেৰে মুছলমানৰ ভোট ক্ৰয় কৰিব নোৱাৰে বিজেপিয়ে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ ভোট বিক্ৰী নহয় বুলিও ডাঙৰ মন্তব্য কৰিছে এনেদৰে মৌলানা বদৰুদ্দিন আজমলে। মন্তব্য আছে, এক্সক্লুচিভ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছে। এইবাৰ সভাগুৰি কি দেখাইছে, বিজেপি এটা ডাঙৰ ভোট হৈ যাব। এতিয়া হেমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মুছলিম এৰিয়াত লগাই দিছে। অখিল গগৈ হিন্দু এৰিয়াত যাবই নোৱাৰে। যোৰহাট না ক'ত গৈছিল বুলি বেগ ধৰি দিয়া হৈছে। অল মুছলিম মানুহ হেমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা কৰি আছে, পইচা দি আছে, ফাইনেন্স লৈ গৈ আৰু মেহনত কৰি আছে। এইটো বুজা যায় যে বিজেপিও মুছলিম ভাল এটা ভোট লৈ যাব। যদি লৈ যায় তো কংগ্ৰেছৰ কি হ'ব, কংগ্ৰেছে চিন্তা কৰিব লাগে। আমাৰ একো ক'ব লাগে বিজেপিয়ে যদি লৈ যায় মুছলিম ভোট লৈ গৈ আছে বা লৈ যায়, আপোনালোকৰ প্ৰভাৱ পৰিব নেকি AIDFৰ? না, আমাৰ ভোটৰ ওপৰত প্ৰভাৱ নপৰিব। আমাৰ যিটো ভোট আছে ইনশাআল্লাহ, আমি যোৱাবাৰ 19টা পাইছিলোঁ, এই 18টা, এইবাৰ নহ'লেও কমচে কম 24-25টা পাম। পেটত ভোক লাগে, চবেই ভিক মাংগা আৰম্ভ কৰি দিয়ে। দে বাবা আল্লাহ কে নাম পে, ভগৱান কে নাম পে, ঈশ্বৰ কে নাম পে, এইটো আৰম্ভ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভিক খুজি আছে, ভিক মাগিছে, চামাগুৰিত ভিক মাগিছে, বাকী জেগাতো পইচা দি কিনা আৰম্ভ কৰিছে। এতিয়া পইচা কাৰ বেছি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা না কংগ্ৰেছৰ, এইটোতো টাইম মিলছে। আমাৰ ইয়াত এজন পলিটিচিয়ান আহি এইটো কৰে, পাগলৰ নিচিনা ডান্স কৰি আছে। আৰু আমাৰ মুছলমান কিছু মানুহ পাগল হ'ল, তাৰ এইটো ডান্স দেখাৰ কাৰণে গৈ আছে। ভোট দিয়াটো আলগ জিনিস। এজন এক্টৰ যদি আহে, গান গায়, নাচে, হাজাৰ হাজাৰ মানুহ যায়, সেইসকলক ভোট দি দিয়ে নেকি? ডাঙৰ এক্টৰসকল উঠিছে, হাৰিছে। অমিতাভ বচ্চনে একবাৰ হাৰিছে, এইটো কোনো কথা নাই। সি এক্টিং দেখাই আছে। আমাৰ
100% কাঠপুতলি যেটো কোৱা হয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মুছলিম ভোটক ভাগ কৰাৰ কাৰণে কংগ্ৰেছত যাব দিব নালাগে আৰু UDF যাব দিব নালাগে আমি এই মানুহবিলাক কিনিব লাগে মুছলমান কিনা বিক্ৰী হোৱা বস্তু নহয় চবে যাব এজন আদাকাৰ আহিছে ফিল্ম ষ্টাৰৰ নিচিনা গান গাইছে ডান্স কৰি আছে মানুহ যায় ভাল লাগে চাই তাৰ কোনো মিটিঙত আপোনালোকে 1% হিন্দু মানুহ দেখিছে নেকি কোনো হিন্দু মানুহ নাই নিজৰ এৰিয়াত যাব নোৱাৰে ইয়াত খালি মুছলমান এৰিয়াত আহি ডান্স কৰি আছে ড্ৰেছ দেখিবলৈ গৈছে আপোনাৰ বিৰুদ্ধে সৰব হৈ গৈছে তেওঁ আহি আপোনাৰ বিৰুদ্ধে কথা ইয়াত আহিছে তো আমি যদি ফটাই মদাই আমাৰ ইয়াত যে কয় এইটো মাত মাতিলে মানুহে শুনিব নেকি ইয়াত আহিছে মোৰ কথাই ক'ব লাগিব আৰু কি কৈছে মই এডুকেশ্যনৰ ওপৰত কৰা নাই এইটো কৰা নাই কালিৰ প্ৰগ্ৰামত মই দাৱত দিছোঁ ভিডিঅ' পঠাম আপোনালোকে পঠাম আহ তুমি চোৱা না একবাৰ আমি মাতিম তাক আহি চোৱা তো বাপ দাদা এটা স্কুল বনাইছে নেকি LP স্কুল বনাব পৰা নাই আজিও বনাব নোৱাৰে ইচ্ছাই নাই কেনেকুৱা মানুহৰ পইচা লৈ আৰু মুছলমানৰ তালি দেখাই হেমন্ত বিশ্ব শৰ্মাৰ পৰা বেছি পইচা লাগে সেইটো কৰি আছে কৰিব কিছুদিনৰ ড্ৰামা পিছত সি আল্টিমেটলি কংগ্ৰেছৰ লগত যাব হেমন্ত বিশ্ব শৰ্মাৰ পইচা বৰবাদ যাব মোৰ হিচাপত মই 100% আজিলৈকে কমচে কম মই দেখি আছোঁ হেমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট এজন BJP আবাউট হয়নে হেমন্ত চিফ মিনিষ্টাৰ ছাৰ মুখ্যমন্ত্ৰীৰ এজেণ্ট সেইটো মই কওঁ যোৱাকালি লুৰিণজ্যোতি গগৈ হৃদয়লৈ আহিছিলে আহি কৈ গৈছিল যে বদৰুদ্দিন আজমল BJPৰ B টিম আৰু তেওঁ ব্যৱসায় সংক্ৰান্তত CMৰ লগত মিলি থাকে আৰু মানুহৰ আগত উল্টা কথা কয় এনেকৈ ধৰণৰ মন্তব্য কৰি গৈছে নম্বৰ 1 কথা চাওক লুৰিণজ্যোতি কোন মই নাজানো লুৰিণজ্যোতিয়ে এইবাৰ এছেম্বলি জিতিছে নেকি MLA জিতিছে MP জিতিছে হাৰিছে না এইটো বুজা যায় এই মানুহবিলাকৰ কথা পাতি আপোনালোকে ইউ আৰ ৱেষ্টিং দ্য টাইম আমি গিনতিত নানো লুৰিণজ্যোতি ইমান ডাঙৰ 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 আৰু ফিল্ডত গ'লে মানুহৰ ভোট নাই এইটো যদি হয় ঠিক আছে ইয়াত আহিছে বদৰুদ্দিনৰ ওপৰত ক'ব লাগে কৈ আছে আপোনালোকে একবাৰ সুধিছে দ্বিতীয়বাৰ নুশুনে একবাৰ চাইছে দ্বিতীয়বাৰ নাচায় শেষ হৈ গ'ল আয়াৰাম গায়াৰাম তেওঁ কৈছে যে BJPক লুটিবলৈ হ'লে সকলো দল একত্ৰিতভাৱে আমি যুঁজিম অহাবাৰ আৰু তাত UDFও থাকিব কংগ্ৰেছৰ UDF ৰাজ্য দল সকলো থাকিব আমি যদি ইমান বেয়া আমাক কিয় থাকিবলৈ কোৱা আছে সি কৈ আছে তো এই UDF থাকিব আমিতো কোৱা নাই আমিতো কৈছোঁ আমি নাথাকোঁ য'ত লুৰিণজ্যোতি থাকিব য'ত তোমাৰ অখিল গগৈ থাকিব এনেকুৱা মানুহৰ লগত আমি নাথাকোঁ আমি আমাৰ এইফালে চলো পলিচি আমাৰ জেগাত এইবাৰ